তিনি নিথৰুৱা সন্তানৰ এক কৰুণ গাথা। মাক দেউতাকৰ অবিহনে কটাইছে দুৰ্বিষহ জীৱন দুজনী কণমানি আৰু বিশেষভাৱে সক্ষম এজন ককায়ে। বহু বছৰ ধৰি দুখ কষ্টেৰে কেতিয়াবা নোখোৱাকৈও দিন পাৰ কৰিব লগা হৈছে দুটি কণমানিৰ লগতে একমাত্ৰ ককায়েকে। ঘৰখনৰ অৱস্থা দেখিলে আপোনাৰো ওলাব চকু পানী। তেনে জৰাজীৰ্ণ টিনপাতবোৰ পচি য'তে ত'তে ওলাইছে ফুটা। বৰষুণ দিলেই পৰে পানী। বেৰবিলাকো পচি উৱলি গৈছে। চৰকাৰী সাহায্য বুলিবলৈ মাত্ৰ সুলভ মূল্যৰ দোকানৰ পৰা পায় 15 কেজি চাউল। সেই চাউলে হেনো মাত্ৰ 10-12 দিনহে যায়। তাৰ পাছত হাত পাতিব লগা হয় ওচৰ চুবুৰীয়াৰ ওচৰত। কোভিড মহামাৰীৰ সময়ত পিতৃ মাতৃক হেৰুৱাৰ পাছতেই এতিয়া বহু কষ্টেৰে জীৱন যাপন কৰিব লগা হৈছে তেওঁলোকে। কণমানি দুজনীৰ এগৰাকী চতুৰ্থ আৰু আনগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত। পঢ়ি শুনি আগুৱাই যোৱাৰ দুৰ্বাৰ হেঁপাহ কণমানি দুজনীৰ। তেওঁলোকৰ একমাত্ৰ ককায়েক বিশেষভাৱে সক্ষম। ভালদৰে খোজো কাঢ়িব নোৱাৰে যুৱকজনে। এই দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰ সৰুপথাৰ সমষ্টিৰ পূব বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 12মুখীয়াত। এওঁলোকৰ সাৰথি হৈ ওলাই আহিছে সৰুপথাৰ সমজিলা টাই আহোম ছাত্ৰ সন্থা। তেওঁলোকে এতিয়া জৰাজীৰ্ণ ঘৰটো পুনৰ নিৰ্মাণ কৰি দিয়াৰ লগতে ককায়েক কমল শইকীয়াকো বৰপথাৰ নগৰত এখন শাক পাচলিৰ দোকান খুলি দিয়াৰো দায়িত্ব লৈছে। লগতে তেওঁলোকে স্থানীয় বিধায়ককো পৰিয়ালটিৰ বাবে সুব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আতাচুৰ এই মহানুভৱতাক এতিয়া একেমুখে প্ৰশংসা কৰিছে সকলোৱে। হয়, আমি পৰিলক্ষিত হৈছোঁ যে তেখেতৰ কমল শইকীয়া বোলা যিজন যুৱকৰ ঘৰটো আমি অতি পৰিতাপ্ত বিষয় হেৰিয়ত পৰি থকা দেখিছোঁ। যিহেতু নেকি ওপৰফালে আপোনাৰ মন কৰিলে দেখিব যে টিংখনিৰ কোনো মানে আপোনাৰ ওপৰেদি ফুটা হৈ আছে, বৰষুণ দিলে পানী পৰে এনেকুৱা ধৰণৰ হৈ আছে। ঘৰটো মানে জৰাজীৰ্ণ অৱস্থাত হৈ আছে। তো আমি সৌদ টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমজিলা সমিতি আগবাঢ়ি আহিছোঁ যে তেখেতৰ ঘৰখন আমি কিছু পৰিমাণে থকাৰ উপযোগী কৰি দিব পাৰোঁ আৰু লগতে তেখেতক আমি এটা সংস্থাপনৰ বাট মোকলাই দিবলৈও বিচাৰিছোঁ। তেখেতক আমি বৰপথাৰ টাউনৰ মাজমজিয়াতে এখন শাক পাচলিৰ দোকানেৰে আৰম্ভ কৰি আমাৰ যিহেতু নেকি আমাৰ বিষয়ববীয়াও তেখেতৰ লগত সহায় সহযোগত থাকিব আৰু এইখনতে আমি সৰুপথাৰ সমষ্টিৰ বিধায়ক মহোদয়কে আহ্বান জনাব বিচাৰিছোঁ যে কিছু পৰিমাণে বিধায়কেও তেখেতক চৰকাৰী সা সুবিধাসমূহ প্ৰদান কৰিবৰ বাবে চেষ্টা কৰে। তেখেতলোকৰ ভগ্নী দুগৰাকী ভৱিষ্যতৰ কথা বা তেখেতৰ কমল শইকীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই আমি তেখেতৰ যিহেতু নেকি বাৰীতে কিছু পৰিমাণে আমি মাটি পৰি থকা পৰিলক্ষিত হৈছে, তাত আমি কিছু পৰিমাণে সাঁচি পুলি ৰোপণ কৰি তেখেতলোকৰ যাতে ভৱিষ্যতটো অকণমান উন্নত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি অলপমান সাঁচি পুলি ৰোৱাৰ পদক্ষেপ লৈছোঁ। ধনশিৰিৰ পৰা জিতুৰঞ্জন গোহাঁইৰ ৰিপৰ্ট, আমাৰ অসম।